হয়, এটা পথৰ দুৰৱস্থাৰ বাবে এতিয়া জীয়াতু ভুগিব লগা হৈছে তেঁতুলগুৰিৰ অৰ্ধ শতাধিক পৰিয়ালে। পথটো পানীৰ তলত ডুবি যোৱাৰ বাবে কিন্তু তেওঁলোকে এতিয়া জীয়াতু ভুগিছে। সহযোগে পোনে পোনে দেখুৱাব, এইটো চিকনি গাঁও পঞ্চায়তৰ অন্তৰ্গত এটা পথ, যিটো পথৰ কামৰ গাফিলতিৰ বাবে কিন্তু জীয়াতু ভুগিছে এইসকল লোকে। আৰু এই পথটোৱে দিয়ে ছাত্ৰ ছাত্ৰীসকল বিদ্যালয়লৈ যায়, কিন্তু পথটোৰ দুৰৱস্থাৰ হোৱাৰ বাবে তেওঁলোকে বিদ্যালয়লৈ অহাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। বিগত কেইবাদিনো ধৰি অহা নেৰানেপেৰা বৰষুণৰ ফলতে এই পথছোৱাত এতিয়া কৃত্ৰিম বানৰ সৃষ্টি হৈছে, যাৰ ফলস্বৰূপে কিন্তু এতিয়া তেওঁলোকে দুৰ্ভোগ ভুগিব লগা হৈছে। চিকনি বৰহোলা গাঁও পঞ্চায়তৰ যি কামৰ গাফিলতি, আচলতে সেই কামৰ গাফিলতিৰ বাবে কিন্তু এইসকল লোকে এনেদৰে দুৰ্ভোগ ভুগিব লগা হৈছে। পথটো কিমান দিন ধৰি পানীৰ তলত সোমাই আছে? পানী আজি প্ৰায় 15 দিন মানে হ'ল, এসপ্তাহমান বা পানী যেতিয়া আহে, বৰষুণ আহিলেই মানে আৰু ইয়াত পানী জমা হৈ যায়। অকণমান সৰু বৰষুণো যদি আহে ইয়াত অহা যোৱা কৰিবলৈ অসুবিধা হয়। ৰাস্তাটো বনাই দিয়া নাই নেকি? পঞ্চায়তে এনেকৈ বনাই দিলে, দেখিছে এইখিনি অলপ মানে কৰি দিছে, খালি বোকাটো হেৰি কৰি দিছে। পানীটো হয়, মানুহে অহা যোৱা কৰিবলৈ বৰ অসুবিধা। মই আৰু এগৰাকী মহিলা আছে, তেওঁৰ লগত কথা পাতিম। বাইদেউ কি ক'ব, পথছোৱা ইমান দুৰৱস্থা, কি ক'ব? পথছোৱা মানে দুৰৱস্থা হৈছে, কিন্তু পঞ্চায়তে ধৰিছিলে, কি কাৰণে বা নহ'ল মই সেইটোহে গম নাপালোঁ। কিন্তু দুবাৰ হ'ল, বৰ্ডো বনোৱা হ'ল, বৰ্ডখিনিও কোনোবা এনেকুৱা গাড়ীত দি পেলাই বোলে ভাঙি পেলালে বুলি শুনিছোঁহে, কিন্তু বৰ্ডটো নোহোৱাৰ কাৰণে ৰাস্তাটো নহ'ল নে কি কাৰণে নহ'ল এইটোৱে গম নাপালোঁ। কষ্ট হৈছে, বহুত কষ্ট হৈছে, ল'ৰা ছোৱালীকেইটা স্কুল যাবলৈ কষ্ট হৈছে, আনকি ল'ৰা ছোৱালীকে চবৰেই কষ্ট হৈছে, ইমান পানী হৈ গৈছে। আৰু এতিয়া বিদ্যালয়ত পৰীক্ষা চলি আছে, আপোনালোকৰ সন্তান বা ল'ৰা ছোৱালী কেনেদৰে পৰীক্ষালৈ নিছে? মানে কি ক'ব আৰু, বুকুচাত উঠাই লৈছে, কেতিয়াবা চাইকেলে কৰি লৈছে, কেতিয়াবা এই কি কয় স্কুটি বাইক তেনেকুৱা কৰি লৈছে। আৰু ল'ৰা ছোৱালীখিনি পৰীক্ষাখিনিতো দিবই লাগিব নহয় ল'ৰা ছোৱালী, নহ'লে কেনেকুৱা হ'ব? বেমাৰী কেনেদৰে নিছে? বেমাৰী বৰ্তমান এতিয়ালৈকে হোৱা নাই বাৰু, কি কৰা যাব তেতিয়া উপায় মানে বিচাৰি পালে হ'ব। আৰু এতিয়াতো উপায় বিহীনতে আছোঁ। আমাৰ চিকনি গাঁও পঞ্চায়ত। নিশ্চয় সহযোগে দেখুৱাব, এইসকল আচলতে ভুক্তভোগী, এইসকলে এইদৰে ওলাই অহা দেখিবলৈ পোৱা গৈছে, কিয়নো তেওঁলোকে আজি বিগত 15 দিন ধৰি এইদৰে আচলতে দুৰ্ভোগ ভুগি আছে। তেওঁলোকৰ যিসকল ছাত্ৰ ছাত্ৰী আছে, এই ছাত্ৰ ছাত্ৰীসকল কিন্তু কোলাত কৰি পেলাই তেওঁলোকে বিদ্যালয়লৈ নিবলগীয়া এটা পৰিৱেশৰ সৃষ্টি হৈছে। এজাক বৰষুণ মাৰিলে এই পথছোৱা, যি তেঁতুলগুৰিৰ এই পথছোৱা, আচলতে সেই পথছোৱা পানীৰ তলত বুৰ যায়, আৰু কৃত্ৰিম বানপানীৰ ফলত কিন্তু এইসকলে দুৰ্ভোগ ভুগিব লগা হৈছে। মই কথা পাতিম, কি ক'ব? পথছোৱা মেৰামতি হোৱাই নাই, জব কাৰ্ডৰ কামহে হৈছিলে এইটো, তো জব কাৰ্ডৰ কামৰ পৰাই এইটোৱে হৈছে, বানপানী হৈ গৈছে। চৰকাৰলৈ কি অনুৰোধ? ৰাস্তাটো সোনকালে বনাই দিব লাগে। স্কুলৰ ছাত্ৰ ছাত্ৰীৰ অসুবিধা হৈ আছে, পৰি যায় আৰু কাপোৰ চাপোৰ ভিজি যায়। পৰীক্ষা চলি আছে, চাইকেল দি উঠাই মানুহে লৈ গৈ আছে মানুহবিলাকক। কিমানমান মানুহ আছে আপোনালোকৰ? 60 ঘৰমান আছে। নিশ্চয়কৈ এটা কথা উল্লেখ কৰিব লাগিব, অৰ্ধ শতাধিক লোক থকা এই 2 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথছোৱা কিন্তু একমাত্ৰ পঞ্চায়তৰ চূড়ান্ত গাফিলতিৰ বাবে কিন্তু আজি এইদৰে কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে, আৰু এওঁলোকে দুৰ্ভোগ ভুগিব লগা হৈছে। সেয়ে তেওঁলোকে চৰকাৰক অনুৰোধ কৰিছে যে পথছোৱা পুনৰ মেৰামতি কৰি তেওঁলোকক যাতায়াতৰ উপযোগী কৰি তোলক।